নমস্কাৰ ৰামুনা ক্লাছেছ ইউটিউব চেনেললৈ স্বাগতম। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ অসমীয়া পাঠ্যপুথিত থকা পাঠ 9 নম্বৰ ইণ্টাৰনেটৰ তিতা মিঠা। এই পাঠটোৰ অন্তৰ্গত প্ৰশ্নাৱলীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি অতি ভালকৈ আলোচনা কৰিম আৰু লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। প্ৰশ্নাৱলীৰ প্ৰথমত আছে ভাৱ বিষয়ক, তাৰে 1 নম্বৰত আছে কি চমুকৈ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰৰ উপহাৰ দিছিল? উত্তৰ হ'ব নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ বাবে আৰু তাইৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয় সেইবাবে দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল। এইবোৰ টাইপিং মিষ্টেক হয়, অটো কাৰেক্টত এনেকুৱা হৈ যায় অসমীয়া কিবোৰ্ডত। খ নম্বৰ ইণ্টাৰনেট কি? উত্তৰ হ'ব ইণ্টাৰনেট হ'ল কম্পিউটাৰ নেটৱৰ্ক বিশ্বব্যাপী এক ব্যৱস্থা। ইণ্টাৰকানেকশ্যন অফ নেটৱৰ্কছ এই শব্দটোৰ প্ৰথম অংশ সংযোজন ঘটি ইণ্টাৰনেট শব্দৰ সৃষ্টি হৈছে। ইয়াকে চমুকৈ নেট বুলিও কোৱা হয়। গ নম্বৰ হৈছে কুঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল? উত্তৰ হ'ব কুঁৱলীয়ে প্ৰথম তাইৰ অন্তৰংগ বান্ধৱী হেৰণলৈ ইমেইল কৰিছিল। ঘ নম্বৰ প্ৰশ্ন, পূজাৰ বন্ধত কুঁৱলীহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল? উত্তৰ হ'ব পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। ঙ নম্বৰ প্ৰশ্ন, ভাইৰাছ কি? উত্তৰ হ'ব ভাইৰাছ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰাম। ভাইৰাছৰ সম্পূৰ্ণ নাম হ'ল ভিটাল ইনফৰমেশ্যন ৰিচোৰ্চেছ আণ্ডাৰ চেইজ। 2 নম্বৰত আছে www বা ৱেব কি? উত্তৰ হ'ব পৃথিৱীজুৰি সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰৰ সংলগ্ন বিভিন্ন তথ্যপাতিৰ সামূহিক ভাণ্ডাৰ হৈছে ৱেব। ইয়াৰ wwwৰ সম্পূৰ্ণ ৰূপ ৱৰ্ল্ড ৱাইড ৱেব। ৱৰ্ল্ড ৱাইড ৱেবত তথ্যবোৰ পাঠ, গ্ৰাফিক্স, ভিডিঅ' আৰু আদিৰ অডিঅ'ৰ মাধ্যমত থাকে আৰু সেইবাবে সহজে ৱেবৰ পৰা কি হয় আহৰণ কৰিব পাৰি। 3 নম্বৰত আছে কুঁৱলীয়ে ইমেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে? উত্তৰ হ'ব কুঁৱলীয়ে ইমেইলৰ জৰিয়তে বন্ধু বান্ধৱীৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুষ অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰ এক ৰোমাঞ্চক সোৱাদ লাভ কৰিব পাৰিলে। 4 নম্বৰত আছে ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে? উত্তৰ হ'ব ইণ্টাৰনেটে কুঁৱলীৰ মন মগজু সম্পূৰ্ণৰূপে অধিকাৰ কৰি ৰাখিবলৈ ধৰিলে। ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে ন অভিজ্ঞতা অৰ্জন কৰিলে। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়ে শিকি ল'লে। তাই ইমেইলৰ সোৱাদত ইমান অভিভূত হ'ল যে ভিডিঅ' কলিঙৰ সোৱাদ ল'বলৈ উদগ্ৰীৱ হৈ পৰিল। কুঁৱলীয়ে নীতিশিক্ষা তথা পুৰণি চিনেমা, সুগায়ক গায়িকাৰ মন প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা ধূলাত তাই আজৰি পৰত উপভোগ কৰি মনটো প্ৰফুল্লিত কৰি ৰাখে। 5 নম্বৰত আছে ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে? উত্তৰ হ'ব ভাইৰাছৰ সম্পূৰ্ণ ৰূপ হৈছে ভিটাল ইনফৰমেশ্যন ৰিচোৰ্চেছ আণ্ডাৰ চেইজ। ই হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰাম। ই নিজকে কম্পিউটাৰত থকা সুস্থ প্ৰগ্ৰাম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে। বিজুতি মানে বেয়া কৰি দিয়ে। আকৌ মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে বা অনুমতি নোলোৱাকৈ মানে তোমাৰ কম্পিউটাৰত সোমাই তোমাৰ ভাল বস্তুখিনিক বেয়া কৰি দিব, তোমাৰ নজনাত বা তোমাৰ অনুমতি নোলোৱাকৈ তোমাৰ কম্পিউটাৰৰ ভাল বস্তুখিনি বেয়া কৰি দিব। সেইটোৱে কি হ'ল ভাইৰাছ। 6 নম্বৰত আছে ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা। উত্তৰ হ'ব ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা সুবিধাও আছে। কথাষাৰৰ বক্তা শাৱানা বাইদেউ।
ইয়াত ইণ্টাৰনেটৰ ভাল সুবিধাখিনিক মিঠা সুবিধা আৰু তিতা অসুবিধাখিনিক কি কৈছে তিতা অসুবিধা বুলি কোৱা হৈছে। মিঠা সুবিধাসমূহে মানৱ সভ্যতাই উন্নতিৰ জখলত উচ্চ গতিৰে আগবঢ়াই নি উন্নতিৰ সপোন ৰচিব পাৰিব। ইণ্টাৰনেটৰ জৰিয়তে বিভিন্ন শৈক্ষিক কাৰ্যক্ৰম, নীতি শিক্ষা পাব পৰা, চিনেমা, চিৰযুগমীয়া গান, খেলা ধূলা, পৃথিৱীৰ বিভিন্ন ধৰণৰ বাতৰি, খা খবৰ আদি ল'ব পাৰি। ইণ্টাৰনেটৰ এইবোৰ সুবিধাক মিঠা সুবিধা বোলা হৈছে। আনহাতে ইণ্টাৰনেটৰ বহু অসুবিধাও আছে। ইণ্টাৰনেট নতুন প্ৰজন্মক কিতাপ জগতখনৰ পৰা, খেলা ধূলা জগতখনৰ পৰা, সাহিত্য সংস্কৃতিৰ পৰা বহু পৰিমাণে আঁতৰাই আনিছে। তাৰপিছত কি হৈছে, তদুপৰি ইণ্টাৰনেটৰ জৰিয়তে বহুতো ভুৱা বাতৰি প্ৰচাৰ হয়। এনেবোৰ ভুৱা বাতৰিয়ে সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰাৰ উদাহৰণ আছে। গতিকে কোনেও যেন ইণ্টাৰনেটৰ পৰা এনে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহয়, তাৰে বাবে সীমিতভাৱে আৰু সচেতনতাৰে ব্যৱহাৰ কৰিব লাগে। ইণ্টাৰনেটৰ এনে অসুবিধাবোৰক তিতা অসুবিধা বোলা হৈছে। 7 নম্বৰত দিছে ইণ্টাৰনেটৰ তিতা মিঠা গল্পটোৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা। এই যি তোমাৰ গল্পটোৰ নাম দিছে ইণ্টাৰনেটৰ তিতা মিঠা, এই গল্পটোৰ যি নামটো কিমানখিনি সাৰ্থক হৈছে এইটো বিচাৰ কৰিব গৈছে। উত্তৰ হ'ব, ইণ্টাৰনেটৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক সাধাৰণভাৱে ধাৰণা দিবলৈ গৈ লেখিকা ডক্টৰ প্ৰণয়ী দত্তই এই গল্পটিৰ নাম ইণ্টাৰনেটৰ তিতা মিঠা ৰাখিব বুলি ধাৰণা কৰিলে। পৃথিৱীৰ সকলো বস্তুৰে ভাল বেয়া দুটা দিশ আছে। লেখিকা ডক্টৰ প্ৰণয়ী দত্ত নিজেও ইলেক্ট্ৰনিক মাধ্যমৰ হোৱা হেতুকে সেই মাধ্যমৰ সুবিধা অসুবিধা দুয়ো দিশতে তেওঁ জ্ঞাত। ইণ্টাৰনেটৰ বহল প্ৰসাৰ তথা উপযোগিতাই মানুহৰ শ্ৰম লাঘৱ কৰি থাকোঁতে বিভিন্ন বতৰা দিবলৈ সক্ষম হৈছে। কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ নজনাৰ বাবে বহু লোক, বিশেষকৈ ছাত্ৰ সমাজ বিভিন্ন ক্ষতিৰ মুখামুখি হৈছে। এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে। সূৰ্য সৰ্বশক্তিৰ আধাৰ। সূৰ্যৰ তাপ আৰু পোহৰ নথকা হ'লে এই ধৰাত জীৱ আৰু উদ্ভিদকুলৰ একো অস্তিত্ব নাথাকিলহেঁতেন। আকৌ ইয়াৰ বিপৰীত ফালে সূৰ্যৰ উত্তপ্ত তাপ জহকালি আমি বাট লৈ ওলাব নোৱাৰোঁ। ঠায়ে ঠায়ে মানুহ তথা জীৱ জন্তুৰ লগতে গছ লতিকাও মৃত্যু মুখত পৰে। একেদৰে ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা সুবিধাও আছে। মিঠা সুবিধাসমূহে মানৱ সভ্যতাই উন্নতৰ জখলত আগবাঢ়ি গৈ উন্নতিৰ সপোন ৰচিব পাৰিব। অৱশ্যে এই সীমাহীন সুবিধাসমূহৰ তুলনাত বেয়া দিশবোৰ নোহোৱা কৰি তুলিব লাগিব। এই ক্ষেত্ৰত পূৰ্ণ মাত্ৰাই সফলতা তেতিয়াহে লাভ কৰিব পৰা যাব যেতিয়া সেই বেয়া দিশ তথা কুব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ সকলোৱে দৃঢ় প্ৰতিজ্ঞ হ'ব। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ জৰিয়তে বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়ে জানিব পাৰিব। মনোৰঞ্জনৰ বাবে নীতি শিক্ষা থকা পুৰণি চিনেমা, সুগায়ক গায়িকাৰ মন প্ৰাণ পুলকিত কৰাৰ চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা ধূলা উপভোগ কৰিব পাৰিব। মুঠতে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ জ্ঞান আৰু খা খবৰ ইণ্টাৰনেটৰ জৰিয়তে ল'ব পাৰি বুলি লেখিকাগৰাকীয়ে উল্লেখ কৰিছে। ইণ্টাৰনেটৰ এনে সুবিধাবোৰক মিঠা সুবিধা বোলা হৈছে। আনহাতে ইণ্টাৰনেটৰ কিছুমান অসুবিধাও আছে। ইণ্টাৰনেটৰ এতিয়াৰ নতুন প্ৰজন্মক কিতাপৰ জগতৰ পৰা, খেলা ধূলাৰ জগতখনৰ পৰা, সাহিত্য সংস্কৃতি আদিৰ পৰা আঁতৰাই আনিছে। ইণ্টাৰনেটৰ জৰিয়তে কিছুমান মিছা কথা, ভুৱা বাতৰি প্ৰচাৰ হয়। এনেবোৰ ভুৱা বাতৰিয়ে সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰাৰ উদাহৰণ আছে। গতিকে কোনেও যেন ইণ্টাৰনেটৰ পৰা এনে ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহয়, তাৰে বাবে সীমিতভাৱে আৰু সচেতনাৰে ব্যৱহাৰ কৰিব লাগে। ইণ্টাৰনেটৰ এনেবোৰ অসুবিধাকে তিতা অসুবিধা বোলা হয়। সেইবাবে এই গল্পটোৰ নাম ইণ্টাৰনেটৰ তিতা মিঠা নামেৰে সাৰ্থক কৰা হৈছে। 8 নম্বৰত আছে ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা। উত্তৰ হ'ব, ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত অধিক প্ৰভাৱ পেলাব পাৰে। ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীয়ে সাধাৰণতে দৈনন্দিন জীৱনত কৰিবলগীয়া বহুতো কাম কাজ, খেলা ধূলা ইত্যাদি বিভিন্ন ধৰণৰ প্ৰয়োজনীয় কৰ্মৰ পৰা বিৰত ৰাখে। সাধাৰণতে আজিকালি ছাত্ৰ ছাত্ৰীয়ে ইণ্টাৰনেটত গেম খেলি আনন্দ পায়। ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ প্ৰতি মনোযোগ একেবাৰে কমি যায়। তাৰপিছত কোনো ধৰণৰ অনুষ্ঠান উৎসৱ আজিকালি ল'ৰা ছোৱালীয়ে ভাগ ল'বলৈ উৎসাহ নেদেখুৱায়।
ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰৰ ফলত চকু আৰু মগজুৰ যথেষ্ট ক্ষতি হোৱা দেখিবলৈ পোৱা গৈছে। ইণ্টাৰনেটৰ ব্যৱহাৰৰ ফলত আপদজনক মাত্ৰ মাত এষাৰ দিবলৈ তেওঁলোকে পাহৰি যায়। ইণ্টাৰনেট সংলগ্ন মোবাইল চাই যাওঁতে বহুতো পথ দুৰ্ঘটনাও হৈছে। বহু সময়ত ইণ্টাৰনেটত প্ৰচাৰিত ভুৱা বাতৰিৰ প্ৰভাৱত সমাজত নানা সংঘৰ্ষ হোৱাও দেখা গৈছে। এতিয়া আছে তোমালোকৰ ভাষা বিষয়ক 9 নম্বৰত আছে বাক্য ৰচনা কৰা। চিনাকি অচিনাকি অলিক সপন নাকে মুখে পৰীক্ষা নিৰীক্ষা এইকেইটা শব্দৰ কি কৰিব লাগে বাক্য ৰচনা কৰিব লাগে। উত্তৰ হ'ব চিনাকি অচিনাকি। ইণ্টাৰনেটৰ জৰিয়তে চিনাকি অচিনাকি বহুতো লোকক লগ পোৱা যায়। অলিক সপন ভালদৰে পঢ়া শুনা নকৰি চৰকাৰী চাকৰি পাব বিচৰাটো অলিক সপনৰ লেখীয়া। নাকে মুখে বিদ্যালয় যোৱাৰ সময়ত সদায় নাকে মুখে এমুঠি গুজি যাবলগীয়া হয়। তাৰপিছত কি কৈছে পৰীক্ষা নিৰীক্ষা ইণ্টাৰনেটৰ জৰিয়তে মিনাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়ে শিকি ল'লে। 10 নম্বৰত আছে অৰ্থ লিখা অভিধান চাই। এইকেইটাৰ কি কৰিব লাগে অৰ্থ লিখিব লাগে। ক্ষতিৰ অৰ্থ কি হ'ব নাশ ধ্বংস হানি অনিষ্ট। বিজুতি যন্ত্ৰ আদিত ওলোৱা বেমাৰ কি হয় বিজুতি। তাৰপিছত কি কৈছে গুণাগথা চিন্তা চৰ্চা। উদাস অৰ্থ কি হ'ব অনুৰাগহীন। পঞ্জীভূতৰ অৰ্থ কি হ'ব সঞ্চিত। এতিয়া তোমালোকে যিহেতু ক্লাছ 10ৰ ফাইনেল এক্সাম দিবা তোমালোকেতো অকল প্ৰশ্নখিনি পঢ়িলে নহ'ব। তোমালোকক অলপ অতিৰিক্ত প্ৰশ্নও পঢ়িব লাগিব। এতিয়া আমি কেইটামান অতিৰিক্ত প্ৰশ্ন পঢ়ি ল'ম। যেনেকৈ 1 নম্বৰত দিয়া আছে ইণ্টাৰনেটৰ তিতা মিঠা পাঠ্য ৰচক কোন। ইণ্টাৰনেটৰ তিতা মিঠা পাঠ্য ৰচক কোন ডক্টৰ প্ৰণয় দত্ত। 2 নম্বৰত আছে ডক্টৰ প্ৰণয় দত্তই কি বিষয়ত গৱেষণা কৰি PhD ডিগ্ৰী লাভ কৰিছিল। এইবোৰ কিন্তু ইম্পৰ্টেণ্ট হয় প্ৰশ্ন কৰিব তোমালোকৰ পৰীক্ষাত আহে। মহাজাতিক ৰশ্মিৰ ৰেডিঅ' বিকৰণ এই বিষয়ত PhD কৰি ডিগ্ৰী লাভ কৰিছিল। 3 নম্বৰত কি দিছে কিহৰ সংযোজন ঘটি ইণ্টাৰনেট শব্দৰ সৃষ্টি হৈছে। উত্তৰ হ'ব ইণ্টাৰকানেকশ্যন অফ নেটৱৰ্কছ। এই শব্দটোৰ প্ৰথম অংশৰ পৰা সংযোজন ঘটি ইণ্টাৰনেট শব্দৰ অৰ্থ সৃষ্টি হৈছে। এইখিনিতে তোমালোকৰ পাঠ্যৰ গোটেইকেইটা প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল আৰু কেইটামান আমি অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল। চ' ষ্টুডেণ্টছ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।